বীৰ বিৰছা মুণ্ডাৰ ১২৬তম শ্বহীদ দিৱস উপলক্ষে অসম মুণ্ডা মহাসভাৰ উদ্যোগত কৃতি ছাত্ৰ ছাত্ৰী সম্বৰ্ধনা অনুষ্ঠান। অসম মুণ্ডা মহাসভা উদ্যোগত অসম মুণ্ডা মহাসভাৰ মৰাণ আঞ্চলিক সমিতিৰ সহযোগত ৰাষ্ট্ৰীয় শ্বহীদ বীৰ বিৰছা মুণ্ডাৰ ১২৬তম শ্বহীদ দিৱস উপলক্ষে কৃতি ছাত্ৰ ছাত্ৰী সম্বৰ্ধনা আৰু বিশেষ অভিনন্দন অনুষ্ঠান মংগলবাৰে মৰাণ চাহ বাগিচাৰ আমগুৰি খেলপথাৰ প্ৰেক্ষাগৃহত গাম্ভীৰ্যপূৰ্ণ পৰিৱেশত অনুষ্ঠিত হয়। কাৰ্যসূচী আৰম্ভণিতে পুৱা সামূহিক চাফাই অভিযান সম্পন্ন কৰাৰ পাছত চিৰমা সিং বংগাৰ থানত বন্তি প্ৰজ্বলন কৰি বিধি বিধান অনুসৰি পূজা অৰ্চনা কৰা হয়। ইয়াৰ পিছতে মৰাণ আঞ্চলিক সমিতি, মহিলা সমিতি আৰু মুণ্ডা যুৱ ছাত্ৰ পৰিষদৰ আঞ্চলিক সমিতিৰ পতাকা উত্তোলন কৰা হয়। পতাকা উত্তোলন কৰে ক্ৰমে মৰাণ আঞ্চলিক সমিতিৰ সভাপতি ফিলিপ ডেং, মহিলা সমিতিৰ সভানেত্ৰী বাবলি মুণ্ডা আৰু যুৱ ছাত্ৰ পৰিষদৰ সভানেত্ৰী মুনু মুণ্ডাই। তৃতীয় পৰ্যায়ত নিজ নিজ প্ৰাথমিক সমিতিৰ সভাপতিসকলে পতাকা উত্তোলন কৰে। শ্বহীদ তৰ্পণ কৰে মৰাণ আঞ্চলিক সমিতিৰ সম্পাদক অনিল মুণ্ডাই। বীৰ বিৰছা মুণ্ডাৰ প্ৰতিছবিত বুধনাথ মুণ্ডাই পুষ্পমালা অৰ্পণ কৰি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে। লগতে শিল্পী জুবিন গাৰ্গক মণ্টু মুণ্ডাই শ্ৰদ্ধাঞ্জলি অৰ্পণ কৰে। কাৰ্যসূচীৰ অংশ হিচাপে কাৰ ধনু প্ৰতিযোগিতাৰ উদ্বোধন কৰে মুণ্ডা যুৱ ছাত্ৰ পৰিষদৰ কেন্দ্ৰীয় সভাপতি জয়ন্ত মুণ্ডাই। মুকলি সভাত সভাপতিত্ব কৰে ফিলিপ ডেঙে। অনুষ্ঠানত অতিথি হিচাপে উপস্থিত থাকে খোৱাং উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ সহকাৰী শিক্ষক দীপাংকৰ গোহাঁই, খাৰিয়া সমাজৰ সহকাৰী সম্পাদক বিক্ৰম খাৰিয়া, ভূঞা সমাজৰ কেন্দ্ৰীয় সাধাৰণ সম্পাদক নিৰঞ্জন ভূঞা, অসম মুণ্ডা মহাসভাৰ অবিভক্ত ডিব্ৰুগড় তিনিচুকীয়া জিলা সমিতিৰ উপসভাপতি ৰিচা মুণ্ডা, লগতে সদৌ অসম আদিবাসী ছাত্ৰ নেতাৰ সহ সম্পাদক বিমল ভূঞা আৰু অন্যান্য বিশিষ্ট ব্যক্তিসকল। অনুষ্ঠানত কৃতি ছাত্ৰ ছাত্ৰীসকলক ফুলাম গামোচা আৰু মানপত্ৰৰে সম্বৰ্ধনা জনোৱাৰ লগতে সমাজৰ ৰীতি নীতি ৰক্ষা কৰি আগবঢ়া কেইবাগৰাকী বিশিষ্ট পাহানকো সম্বৰ্ধনা জনোৱা হয়। শৈক্ষিক প্ৰতিযোগিতাত অংশগ্ৰহণ কৰা স্থানপ্ৰাপ্ত ছাত্ৰ ছাত্ৰীসকলকো পুৰস্কাৰ প্ৰদান কৰি উৎসাহিত কৰা হয়। অনুষ্ঠানৰ সামগ্ৰী পৰিসৰে বীৰ বিৰছা মুণ্ডাৰ আদৰ্শ সমাজ সেৱা আৰু শিক্ষাৰ প্ৰতি আগ্ৰহ বৃদ্ধিৰ বাৰ্তা প্ৰচাৰ কৰে।